Hello everyone, good morning. এফালে দেখিছেনে ইমান ধুনীয়াকৈ ৰ'দৰ পোহৰ ৰুমটোলৈ আহিছে, ভাল লাগি যায় কিবা। আৰু খিৰিকীখন খুলিলো, চৰাই চিৰকুটিবিলাকো সাৰ পাইছে কাৰণ এতিয়া ৰাতিপুৱা হৈছে 5:45। ব্ৰাছ কৰি আহি এয়া অলিভ অইল অকণমান মুখত সানি লওঁ কাৰণ যিহেতু ঠাণ্ডাৰ দিন স্কিনটো বহুত বেছি টানি ধৰে আৰু ৰাতিপুৱা অকণমান মাছাজ কৰি ল'লে ভাল লাগে। তেল অকণমান লগাই, আপোনালোকে লগাই নে নাজানো, মই কিন্তু লগাওঁ। এয়া দেখিছেনে অলপ মাছাজ কৰি লৈছোঁ। আৰু এটো পুৰা ৰেন্ডম ব্লগ হ'ব দেই কাৰণ কি দেখাম মই নিজে নাজানো। ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। আৰু মাছাজ কৰি এগিলাচ কুহুমীয়া গৰম পানী খাই লওঁ। কেতিয়াবা খাওঁ মিঠি পানী, কেতিয়াবা খাওঁ এপল চাইডাৰ ভিনেগাৰ। আজি কিন্তু অলপ গৰম পানী খাইছোঁ দেই। আৰু চাওকচোন আগফালে দৰজা দি পোহৰবিলাক, ৰ'দৰ পোহৰবিলাক ইমান ধুনীয়াকৈ ভিতৰলৈ আহে নহয়। পানী গিলাচ খাই লওঁ, তাৰপিছত দিনটোৰ কাৰণে কাম আৰম্ভ। ঝাৰু ওলি এতিয়া ঝাৰু কাম ষ্টাৰ্ট। ইমান ধূলি হয়, য'জো থাকে নহয়। ৰাতিপুৱা শুই উঠি যদি সোনকালে ঘৰটো সাৰি নলওঁ ভাল নালাগে কাৰণ য'জোৰ নোমবিলাক পৰি থাকে ইফালে ইফালে। সেই গা পা ধুই আহি গ'লোঁ কাম চাম কৰি। আৰু দেখিছোঁ এওঁ একদম পূজা পাতল কৰিলেই। ভালেই হ'ল আৰু মোৰ কাৰণে ইজি হ'ল। এতিয়া মই ৰেডি হৈ আৰু পূজা কৰিব যাব পাৰিম। আৰু আপোনালোকে এইটো চেটাফিল ব্যৱহাৰ কৰেনে? মই কিন্তু কৰোঁ দেই, বহুত বেছি ভাল লাগে এইটো কৰি। আৰু ড্ৰাই স্কিনৰ কাৰণেও বহুত বেছি ভাল হয়। চেটাফিলছবিলাকৰ দাম বহুত বেছি, 700 মান হ'ল। কিন্তু এইটো সেইদিনাখন পাইছোঁ এটা মিনি চেটাফিলছ আৰু কেৰি কৰিবলৈও ভাল। আৰু ইয়াৰ দামটো 200 কিমান লৈছে। বহুত ভাল লাগে দেই এইটো ইউজ কৰি। আৰু স্কিনটো যিটো অলপ অলপ ড্ৰাই হয় আৰু ঠাণ্ডা দিনৰ কাৰণে বহুত ভাল এইটো। এতিয়া চাওঁ ৰেডি হৈ পূজা চা কৰি লওঁ। গাইজ বলক, আমাৰ এওঁ মন্দিৰ ভাগ ইমান ধুনীয়াকৈ সজাইছে দেখা। এয়া চাওক কিমান ধুনীয়াকৈ সজাই পিনি পূজা কৰিছে তেওঁ। ধুনীয়া লাগিছে ন? মোৰ সাই বাবা শ্ৰীদিৰ পৰা আনিছিলোঁ তেখেতক। এতিয়া মই তেখেতক প্ৰথমতে ফুট দিলোঁ। আচলতে তেওঁ বাবাক ফুট দিবলৈ পাহৰিলে আৰু মই কৰি দিওঁ এইটো কাম। এয়া চন্দন দিছোঁ বাবাক। এয়া আছে সাই বাবাৰ উদি, শ্ৰীদিৰ পৰা আনিছিলোঁ। অলপ উদি সদায় ময়ো কপালত লগাওঁ। বাবাৰ আশীৰ্বাদ হিচাপে উদি সদায় মই কপালত লগাওঁ। আৰু ডেইলি প্ৰসাদ হিচাপে বাবাক দিওঁ এয়া তাল মিচিৰি। আৰু মই ডেইলি সাই চৰিত্ৰখন সদায় এটা অধ্যায় পাঠ কৰোঁ। আজি মোৰ 49 অধ্যায়টো পৰিছে। আৰু এইফালে পূজা পাতল কৰি পপিক নিবলৈ আহিলোঁ কাৰণ মই এফালে যাম আজি। গাইজ পপিক ঘৰত থৈ আহিছোঁ। মই যাম এফালে আৰু আলিয়া যিটো অকলে থাকিব। কাপোৰকেইটা মেচিনত দি যাওঁ বোলো। চাৰ্ফ নাই, বাচন ধুবলৈ চাবোন নাই, সেইটো কাৰণে সেইখিনি কিনি লৈ আনিছোঁ। তাৰপিছত যাম হাজবেণ্ডৰ লগত এফালে। মেৰবিল, চাচনি মেৰবিল, একদম পুৰা হাবি কিন্তু দেই, ধৰিব পৰা নাই। আৰু এইফালে বাঁহ গছ আৰু এইফালে মেৰবিল। ৰাস্তাটো ইমান ধুনীয়া বনালে যিহেতু ৰাস্তাটো গৈ ভাল লাগিছে। কিন্তু মই আৰু প্ৰতিদেবাজি ইমান হাবি চাওকচোন। এইবিলাক কি গছ হয়? তৰা গছ। এই ডাঙৰ ডাঙৰ অইলৰ পাইপ পেলাই দিছে একদম। এই ল'ৰাকেইটা কেনেকুৱা স্পীড গৈছে নহয়, গাড়ীখন অলপতে খুন্দা মাৰে। এই সৰু সৰু ল'ৰাবিলাক কোনে যে এৰি দিয়ে নহয় বাইক চাইকবিলাক, ইমানেই স্পীড। অভাৰ ব্ৰিজ বনাই আছে, ইমানে বেয়া ৰাস্তা। ফ্লাইঅভাৰ, চৰি ফ্লাইঅভাৰ। অকল খুটাকেইটাহে হৈছে আৰু কোনদিনা হ'ব ভগৱান জানে।
এনেকুৱাই বেয়া ৰাস্তা এইখিনি ন কাম চলি আছে আৰু এবছৰটো লাগিব কিজানি এইখিনি ধূলি লগতে ঠেকেচনি ক'বই নালাগে আৰু এইফালে দেখিছেনে গছৰ তলেদি ৰাস্তাটো ইমান বেছি ভাল লাগিছে নহয় তাতে এইবিলাক দেখিছেনে বাঁহ বেতৰ বস্তু মোৰ হাজবেণ্ডে পুৰা গম পাইছে যে মই কম এটা ৰখাবৰ কাৰণে তেওঁ পুৰা স্পীড ফালি লৈ গৈছে একদম গাড়ীখন আৰু আচলতে ইমান ধুনীয়া সৰু সৰু এইবিলাক ওলাইছে ন জাকৈ খালৈ দেখিয়ে ভাল লাগি গৈছে মোৰ মুঠতে আৰু গাইজ এইবাৰ পিকনিক খাবলৈ ইয়ালৈ আহিবনে মই এবাৰ আহিছিলোঁ ইমান বেছি লেতেৰা একদম কিবা লাগি গ'ল দেই কিন্তু প্ৰায় শুকাই গ'ল পানী এতিয়া পুৰা বালিবিলাক ওলাই আছে আৰু পিকনিক খাবলৈ ভালে পাব আপোনালোকে আহিব কিন্তু মই বহুত বেয়া পাওঁ দেই জেগাত খাবৰ কাৰণে ইমান লেতেৰা কিন্তু ভাল লাগে কিবা দলঙৰ ওপৰেদি গৈ যে এয়া নৈখন চাওকচোন ইমান ধুনীয়া লাগিছে আৰু এই গছৰ তলে এই ৰাস্তাটো যে ইমান বেছি ধুনীয়া তো গাইজ আচলতে আজি বহুত বেছি কাম লৈ ওলাইছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নহ'লে বহুত বেছি দীঘল হৈ যাব আৰু য'ত যাওঁ তাত মানে ভিডিঅ' কৰাটো সম্ভৱেই নহয় আজিলৈ আহিছোঁ বাই বাই